আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম HS ছেকেণ্ড ইয়াৰৰ ইংৰাজীৰ ফ্লেমিংগো টেক্সট বুকখনৰ দ্য লাষ্ট লেসন চেপ্টাৰটোৰ most important 1 মাৰ্কছৰ কুৱেশ্যন আনসাৰৰ বিষয়ে। মই আশা কৰোঁ তোমালোকৰ ফাইনেলত মই যিকেইটা কুৱেশ্যন ইয়াত ডিছকাছ কৰিম ইয়াৰ পৰা কমন হোৱাৰ সম্ভাৱনা আছে। এইটো হৈছে which word does the writer mention in the story the last lesson? যেহেতু মই 1 মাৰ্কৰ কুৱেশ্যন আনসাৰ ডিছকাছ কৰি আছো, তোমালোকে 2 মাৰ্কছ বা লং কুৱেশ্যন এইবোৰৰ কাৰণে চোৱা তোমালোকে এটা কাম কৰিব পাৰা। যিসকলে আমাৰ এপ ডাউনলোড কৰা নাই তোমালোকে আমাৰ এপ ডাউনলোড কৰিব পাৰা ষ্টাডিলিক্স একাডেমি। সো এপটো ডাউনলোড কৰিলে তোমালোকৰ কি বেনিফিট হ'ব মই কৈ দিওঁ সংক্ষেপে। তোমালোকে বহুতে বিচাৰি আছা যে ইংলিছ লাইভ ক্লাছ, ইংলিছ গ্ৰামাৰ, ফ্লেমিংগৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ, বিস্টাছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ। সো আমি এটা কোৰ্স তোমালোকৰ কাৰণে প্ৰিপেয়াৰ কৰিছো HS ছেকেণ্ড ইয়াৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে, যেটো আমাৰ এপত আছে ষ্টাডিলিক্স একাডেমি এপত আছে। ঠিক আছে, তোমালোক যদি আমাৰ কোৰ্সটো জয়েন হ'ব বিচৰা প্লে ষ্টৰৰ পৰা আমাৰ এপটো ইনষ্টল কৰি লোৱা বা এইটোৰ ভিডিঅ ডেছক্ৰিপশ্যন আমাৰ এপৰ লিংক দি আছে। কাৰণ বহুতো মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী আছে তোমালোকৰ মাজত, বা তোমালোকৰ মাজত বহুতো ছাত্ৰ ছাত্ৰী আছে যে ইংৰাজী তোমালোকে মুখস্থ কৰোঁতে টান লাগে, এটা চেপ্টাৰত বহুতো কুৱেশ্যন থাকে। সো মই কি কৰিছো সকলো কেটাগৰী ছাত্ৰ ছাত্ৰীৰ কাৰণে যদি তুমি আমাৰ কোৰ্সত জয়েন হোৱা তোমাক কেনেদৰে গাইড কৰিব লাগে সেইখিনি দায়িত্ব আমাৰ। ঠিক আছে, গতিকে তোমালোকে সময় নষ্ট নকৰি আমাৰ কোৰ্সত জয়েন হৈ যোৱা। মই এনেকুৱা কিছুমান কুৱেশ্যন আনসাৰ প্ৰস্তুত কৰি আছো যে ধৰি লোৱা তোমালোকৰ দ্য লাষ্ট লেসনৰ লং কুৱেশ্যন। সো দ্য লাষ্ট লেসনৰ লং কুৱেশ্যন তুমি শিকিবলৈ হ'লে 5টা বা 7টা শিকিব লাগিব লং কুৱেশ্যন। মই তোমালোকক এনেকুৱা এটা কুৱেশ্যন দিম, মানে তোমালোকৰ মাজত বহুতো আছে যে মুখস্থ নহয়, যদি তোমালোকে কোৰ্সটোত জয়েন হোৱা লং কুৱেশ্যন যদি তোমালোকে বিচৰা ছাৰ আমাক এটা লং কুৱেশ্যন দিয়ক, মই গোটেইকেইটা মিলাই মানে এটা সামাৰি টাইপৰ লং কুৱেশ্যন এটা মিলাই দিব পাৰিম, যাতে তুমি এইটো আনসাৰ লিখি পৰীক্ষাত মানে কিবা নহয় কিবা এটা পাব পাৰা। যিসকলৰ মুখস্থ নহয় মানে কুৱেশ্যন আনসাৰ মুখস্থ কৰোঁতে টান লাগে, আৰু যিসকল তোমালোকে মুখস্থ কৰিব পাৰা তোমালোকে সেইমতে পঢ়ি যোৱা, 5টা 7টা পঢ়ি যোৱা। আৰু যিসকলে তোমালোকৰ যদি এনেকৈ এটা চেপ্টাৰৰ পৰা 2টা এটা লং কুৱেশ্যন লাগে মই তোমালোকক ধুনীয়াকৈ মিলাই দিব পাৰিম। তোমালোকে জাষ্ট আমাৰ কোৰ্সটোত জয়েন হৈ যোৱা ইংলিছ ফুল কোৰ্সত। এপ ডাউনলোড কৰি লোৱা, ডেছক্ৰিপশ্যনৰ লিংক আছে বা প্লে ষ্টৰত গৈ আমাৰ এপটো ডাউনলোড কৰিব পাৰা ষ্টাডিলিক্স একাডেমি। বা কিবা ডাউট থাকিলে স্ক্ৰীনত নাম্বাৰ দি আছে। কাৰণ সো 1 নম্বৰ কুৱেশ্যনটো হৈছে which word does the writer mention in the story the last lesson? The last lesson চেপ্টাৰটোত মেনশ্যন কৰা যুদ্ধখনৰ নাম কি আছিল, মানে এটা যুদ্ধৰ কথা আমি পাইছো the last lesson চেপ্টাৰটোত। যিসকলে পঢ়িছা নিশ্চয় পাইছা। সো যুদ্ধখনৰ নাম কি আছিল, যুদ্ধটোৰ নাম হৈছিল কি ফ্ৰাংকো প্ৰুছিয়ান ৱাৰ। ফ্ৰাংকো প্ৰুছিয়ান ৱাৰ যুদ্ধখন হৈছিল কেতিয়া 1872 1871 হৈছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে which country was defeated in the Franco-Prussian War? Franco-Prussian War যিখন হৈছিল সেই যুদ্ধখনত কোনখন দেশ পৰাভূত হৈছিল, মানে কোনখন দেশ হাৰিছিল যুদ্ধখনত? আনসাৰ হ'ব ফ্ৰান্স was defeated by Prussia, মানে ফ্ৰান্সক প্ৰুছিয়াই পৰাভূত কৰিছিল বা হাৰাইছিল। নেক্সট কুৱেশ্যন which two French districts fell into the hands of Prussia? মানে যুদ্ধখনৰ পাছত ফ্ৰান্সৰ কোন দুখন ডিস্ট্ৰিক্ট প্ৰুছিয়াৰ হাতত গৈছিল? হয় ন, দুখন ডিস্ট্ৰিক্ট পাইছিলো আমি, সেই দুইখন ডিস্ট্ৰিক্ট কি আছিল? এলছেক এণ্ড লৰেন। এলছেক এণ্ড লৰেন কি হৈছিল? প্ৰুছিয়াৰ হাতত গৈছিল। এই দুইখন ডিস্ট্ৰিক্ট কাৰ আছিল? ফ্ৰান্সৰ আছিল। মানে ফ্ৰান্স আৰু প্ৰুছিয়াৰ মাজত যুদ্ধ হৈছিল। ফ্ৰান্স আৰু প্ৰুছিয়াৰ মাজত যুদ্ধ হৈছিল। যুদ্ধ হোৱাৰ পাছত কি হৈছিল? প্ৰুছিয়া এই ফ্ৰান্সৰ দুইখন ডিস্ট্ৰিক্ট নিজৰ আণ্ডাৰ কৰি লৈছিল, হয় নহয়, নিজৰ অধীনত লৈ গৈছিল। নেক্সট কুৱেশ্যন which language had to be taught from the next day পৰা কোনটো ভাষা শিকোৱা হ'ব? জাৰ্মান শিকোৱা হ'ব, হয় নহয়, জাৰ্মান ভাষা শিকোৱা হ'ব। আনসাৰটো হ'ব কি জাৰ্মান। নিশ্চয় বুজি পাইছা। নেক্সট কুৱেশ্যন whom does the narrator French meet on his way to school? মানে এই চেপ্টাৰটোত নেৰেটৰ কোন? নেৰেটৰ হৈছে ফ্ৰেন্স, যিজন ষ্টুডেণ্ট আছিল। সো ফ্ৰেন্স যেতিয়া স্কুলত গৈছিল তেওঁ ৰাস্তাত কাক লগ পাইছিল? হয় নহয়, ফ্ৰেন্স। সো মই অলপ কৈ দিওঁ চেপ্টাৰটো যে ফ্ৰেন্স আছিল এজন ষ্টুডেণ্ট, আৰু এম হেমেল নামটো পাম আকৌ, মানে অলপ পিছত নামটো পাম। সো এম হেমেল আছিল টিচাৰ, ফ্ৰেন্সৰ টিচাৰ। সো এতিয়া কুৱেশ্যনটো কৈছে যে নেৰেটৰ বা ফ্ৰেন্স এজন মানুহ, ফ্ৰেন্স যেতিয়া স্কুলত গৈছিল কাক লগ পাইছিল? ৰাস্তাত কাক লগ পাইছিল? দ্য ব্লেক স্মিথ, এজন ব্লেক স্মিথক লগ পাইছিল, যাৰ নাম আছিল ৱাটাৰ আছিল। ঠিক আছে, নেক্সট কুৱেশ্যন I started for school very late that morning. Who is the I here? মই সৌদিনাখন স্কুলত যাওঁতে দেৰিকৈ যোৱা আৰম্ভ কৰিছিল।
ইয়াত কোৱেশ্চন কৰিছে মই শব্দটোৱে কাৰ কথা বুজাইছে ইয়াত মই শব্দটোৱে ফ্ৰেণ্ডছৰ কথা বুজাইছে আই ষ্টাৰ্টেড ফৰ স্কুল ভেৰি লেট ডেট মৰ্নিং হিয়াৰ আই ৰেফাৰ্ছ টু ফ্ৰেণ্ডছ মানে যিজন ছাত্ৰ আছিল ফ্ৰেণ্ডছ তেওঁ মানে এনে স্কুলত যোৱা নাছিল হয় নহয় যিসকলে পঢ়িছা স্কুলত যোৱা নাছিল কম গৈছিল আৰু লাষ্ট ক্লাছৰ দিনাখন যিদিনাখন তাৰ লাষ্ট ক্লাছ আছিল তেওঁ দেৰিকৈ যোৱা আৰম্ভ কৰিছে স্কুলত কোৱেশ্চন কৰিছে আই শব্দটোৱে কাৰ কথা বুজাইছে আই শব্দটোৱে ফ্ৰেণ্ডছৰ কথা বুজাইছে Next question. What did MML do when he wanted to go fishing? MML কোন আছিল এইমাত্ৰ মই কৈছিলো হয় নহয় MML আছিল টিচাৰ MML কি কৰিছিল যেতিয়া তেওঁ ক'ত গৈছিল ফিশিং মাছ ধৰিবলৈ গৈছিল আনসাৰ কি হ'ব when MML wanted to go for fishing he just gave his students also a holiday যেতিয়া MML মাছ ধৰিবলৈ গৈছিল তেওঁ জাস্ট কি দিছিল হলিডে দিছিল স্কুল বন্ধ দিছিল বা ছুটি দিছিল Next question. What did MML write at the end of the class? What did they mean? MML ক্লাছৰ শেষত কি লিখিছিল? What did MML write? Important questions ও 15ত আহিছিল 19ত আহিছিল। MML ক্লাছৰ শেষত কি লিখিছিল আৰু যিখিনি লিখিছিল অৰ্থ কি? What did they mean? MML wrote Vive la France at the end of the class, which means long live France. MML ক্লাছৰ শেষত Vive la France লিখিছিল और जार अर्थ হৈছে লং লিভ ফ্রান্স মানে ফ্রান্স দীর্ঘজীবী হোক হোয়াট ডিড ফ্রান্স থিংক ফর এ মোমেন্ট ফ্রান্সে এক মুহূর্তৰ কাৰণে কি ভাবিছিল যিজন ষ্টুডেন্ট আছিল ফ্রান্স কোন সেই ষ্টুডেন্ট ছাত্ৰজন তেওঁ এক মুহূৰ্তৰ কাৰণে কি ভাবিছিল ফর এ মোমেন্ট ফ্রান্স থট অফ রানিং অ্যাওয়ে এন্ড স্পেন্ডিং দ্য ডে আউটডোর্স মানে এক মুহূৰ্তৰ কাৰণে ফ্রান্সে ভাবিছিল যে তেওঁ স্কুল এৰি কি কৰিব বাহিৰত দিনটো কটাব Next question. What was written in the new copies brought by MML for the student in a beautiful round hand? MML যখন কপি লৈ আছিল কপিখনত কি লিখি আনিছিল? The words French alphabet were written in the new copies brought by MML for the student in a beautiful round hand. কি লিখি আনিছিল? French alphabet লিখি আনিছিল। ঠিক আছে। Next question. What is the name of the blacksmith? Blacksmith ৰ নাম কি আছিল পৰীক্ষাত আহে The last lesson chapter 2 mention কৰা blacksmith ৰ নাম কি আছিল The blacksmith in the last lesson was Watcher নাম আছিল তেওঁৰ 12 নম্বৰ question What is the great trouble with Elzec or what according to MML is the great trouble with Elzec মানে দুটা কোৱেশ্চনৰ আনসাৰ একেই মানে MML ৰ মতে ফ্রান্সৰ মানুহ সবাতকৈ ডাঙৰ সমস্যাটো কি আছিল ট্ৰাবল কি আছিল আনসাৰ কি according to MML the great trouble with Elzec was that her people always put off their learning till the next day মানে MML ৰ মতে যে ফ্ৰান্সৰ মানুহ সবাতকৈ ডাঙৰ সমস্যা আছিল যে ফ্ৰান্সৰ মানুহে নিজৰ কামটো পিছ দিনাখনৰ কাৰণে ৰাখে মানে keep put off their learning till the next day মানে আজিৰ কামটো কাইলৰ কাৰণে ৰখাটো হৈছে ফ্ৰান্সৰ মানুহ সবাতকৈ ডাঙৰ সমস্যা বুজি পাইছে নাই যে কোৱেশ্চনটো কৈছে যে MML ৰ মতে সবাতকৈ ডাঙৰ সমস্যাটো কি আলজাকৰ মানুহৰ সবাতকৈ ডাঙৰ সমস্যাটো কি আলজাকৰ মানুহৰ সবাতকৈ ডাঙৰ সমস্যাটো হৈছে যে নিজৰ কৰিবলগীয়া কামখিনি কাইলৰ কাৰণে ৰাখি থোৱা সেইটো হৈছে সবাতকৈ ডাঙৰ সমস্যা সেইটো মাত্ৰ এলজাকৰ মানুহৰ কাৰণে নহয় সেইটো আমাৰ কাৰণেও হয় নহয় আমি আমাৰ কামবোৰ কি কৰোঁ সদায় পিছদিনা কৰাৰ কাৰণে ৰাখি থওঁ আসলতে আমি সেইটো কৰিব নালাগে এতিয়া আমি গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কাৰণে আমি অৱতীৰ্ণ হ'বলৈ গৈ আছো এইচ ফাইনেলত এতিয়া ছাত্ৰ ছাত্ৰীসকলে যদি ডেইলি যদি কামখিনি নেক্সট ডেৰ কাৰণে ৰাখি থয় তেতিয়াহ'লে কি হ'ব এনেকৈ কাইলৈ কৰি এদিনাখন আমাৰ পৰীক্ষা আহি যাব আমাৰ শিক্ষাটো কমপ্লিট নহ'ব গতিকে তোমালোকে এইটো কাম নকৰিবা লাগিলে 3 ঘণ্টাৰ পৰা 2 ঘণ্টাৰ পৰা আমি ডেইলি কিবা নহয় কিবা পঢ়িবা মিছ নকৰিবা যদি তোমালোকে কাইলৈৰ কাৰণে ৰাখা তেতিয়াহ'লে সবা তোমালোক কাইল আৰু নাহে গতিকে আজিৰ কাম কৰিব লাগিব আমি ঠিক আছে What is the river mentioned in the last lesson? Next question to a question is last lesson chapter 2 mention kora নদীখনৰ নাম কি The river mentioned in the last lesson is Sar নদীখনৰ নাম হৈছে কি Sar S I R Sar নহয় S A R Sar হৈছে Next question What did MML say that he would ask his student that morning MML তেওঁৰ ছাত্ৰ ছাত্ৰীক কি সুধিব বুলি কৈছিল তেওঁ আনসাৰটো হ'ব MML said that morning he would question his students on the roles of participle
তোৰ ছাত্ৰ ছাত্ৰীক ৰুলছ অফ পাৰ্টিচিপলছৰ ৰুলছৰ ওপৰত কুৱেশ্যন কৰিব বুলি কৈছিল। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য লাষ্ট লেচন? দ্য লাষ্ট লেচন চেপ্টাৰটোৰ লিখকৰ নাম কি? এলফন্স ডটেট হৈছে লাষ্ট লেচন চেপ্টাৰটোৰ লিখকৰ নাম। নেক্সট কুৱেশ্যন, হাউ লং ডিড MML টিচ ইন হিজ স্কুল? MML তেওঁৰ স্কুলত কিমান বছৰ পঢ়াইছিল বা কিমান দিন পঢ়াইছিল, কিমান দিন টিচিং কৰাইছিল? MML taught for 40 years, কিমান? 40 বছৰ, 40 years in his school। তো শিক্ষকতা কৰিছিল, তেওঁ শিক্ষকতা কৰিছিল কিমান বছৰ? 40 বছৰ। কোনে? MML। MML কোন আছিল? এজন টিচাৰ আছিল। নেক্সট কুৱেশ্যন, হুইচ বাৰ্ড ইজ মেনশ্যন ইন দ্য ষ্টৰী? কোনটো চৰাইৰ কথা কোৱা হৈছে? কোনটো চৰাইৰ কথা মেনশ্যন কৰা হৈছে? দ্য লাষ্ট লেচন চেপ্টাৰ 2। দ্য বাৰ্ড পিজন ইজ মেনশ্যন ইন দ্য ষ্টৰী দ্য লাষ্ট লেচন। এই চৰাইটোৰ কথা মেনশ্যন কৰা হৈছে। Next question, what was the order that has come from Germany? Germany পৰা অৰ্ডাৰটো কি আছিল? The order was to teach only the German language instead of France in the school of Isaac and Lorin। যে Isaac and Lorinৰ স্কুলবোৰত জাৰ্মান ভাষা শিকোৱাব কোনটো ভাষাৰ পৰিৱৰ্তে? ফ্ৰান্স ভাষাৰ পৰিৱৰ্তে। ঠিক আছে, সেইটো আছিল অৰ্ডাৰ। What did MML want to give his student before going away? MML যোৱাৰ আগতে, কাৰণ যেতিয়া অৰ্ডাৰটো আহি গৈছিল যে ফ্ৰান্স ভাষাৰ পৰিৱৰ্তে কোনটো ভাষা শিকোৱাব? জাৰ্মান ভাষা শিকোৱাব, হয় নহয়? আৰু MML কি আছিল? ফ্ৰান্স ভাষা শিকোৱা এজন টিচাৰ আছিল। তেতিয়া তেওঁ স্কুলখন নিশ্চয় এৰিব লাগিব। নেক্সট ডেৰ পৰা কি শিকোৱাব? জাৰ্মান শিকোৱাব। MML যেতিয়া তেওঁৰ স্কুলখন এৰি যাব, তেওঁ কি কৰিব বিচাৰিছিল? MML wanted to share all his knowledge। যেতিয়া তেওঁ স্কুল এৰি যাব, তেওঁ গোটেইখিনি তেওঁৰ নলেজ এণ্ড গিভ হিজ ষ্টুডেণ্টছ all what he knew before going away। তেওঁ যোৱাৰ আগতে, MML তেওঁৰ স্কুলখন এৰাৰ আগতে তেওঁ যিখিনি জানিছিল বা তেওঁৰ যোনখিনি নলেজ আছিল, তেওঁৰ যোনখিনি জ্ঞান আছিল, গোটেইখিনি তেওঁৰ ছাত্ৰ ছাত্ৰীক দিব বিচাৰিছিল। মানে MML স্কুলখন এৰাৰ আগতে তেওঁ যিমানখিনি জানিছিলে, তেওঁৰ যিমানখিনি নলেজ আছিল, তেওঁৰ যিমানখিনি জ্ঞান আছিল, গোটেইখিনি তেওঁৰ ছাত্ৰ ছাত্ৰীক তেওঁ দিব বিচাৰিছিল। নেক্সট কুৱেশ্যন, what were the Prussian soldiers doing that morning? Prussian soldiers সকলে কি কৰি আছিল? The Prussian soldiers were drilling in the open field back of the sawmill। মানে sawmill মানে কাঠফলা মেচিন। Prussian soldiers সকলে কাঠফলা মেচিনৰ বেক সাইডত ড্ৰিলিং কৰি আছিল, কুচকাৱাজ কৰি আছিল। নেক্সট কুৱেশ্যন, what did France see when he passed the town hall? যেতিয়া ফ্ৰেন্স টাউন হল ক্ৰছ কৰিছিল, তেওঁ কি দেখা পাইছিল? মানে বহুত মানুহে ভিৰ কৰি আছিল, ন ক্ৰাউড দেখা পাইছিল তেওঁ। When France passed the town hall, he saw a crowd in front of the bulletin board। তো বুলেটিন বোৰ্ড মানে যেটো নোটিছ বোৰ্ড আছে, ইয়াৰ সন্মুখত দেখা পাইছিল যে বহুত মানুহে ভিৰ কৰি আছে, গেদাৰ কৰি আছে, মানে গেদাৰিং কৰি আছে মানুহে। নেক্সট কুৱেশ্যন, what is the topic on which MML would question? কোনটো টপিকৰ ওপৰত MML কুৱেশ্যন কৰিবলৈ কৈছিল? MML had said that he would question to his student on participle বা on the rules of participle, মানে participles-ৰ ৰুলছৰ ওপৰত কুৱেশ্যন কৰিব। How was the head of old Hauser? Old Hauser পিন্ধা কেপটো কেনেকুৱা আছিল? মানে গাঁৱৰ লাষ্ট লেচন ক্লাছটোত গাঁৱৰ পৰা কিছুমান মানুহ আহিছিল, হয় নহয়? Old Hauser আহিছিল, ফৰ্মাৰ মেয়ৰ আহিছিল, হয় নহয়? পোষ্টমাষ্টাৰ আহিছিল, ইয়াৰ পিছত ভিলেজৰ আৰু বহুতো মানুহ আহিছিল। কুৱেশ্যন কৰিছে যে Old Hauser পিন্ধা হেডটো কেনেকুৱা আছিল? The head of Old Hauser was 3-cornered, মানে 3-cornered head আছিল Old Hauser পিন্ধা হেডটো। From where has the order come to teach only German? Isaac and Lorin যে জাৰ্মান শিকোৱা হ'ব, এই অৰ্ডাৰটো ক'ৰ পৰা আহিছিল? অৰ্ডাৰটো ক'ৰ পৰা আহিছিল মনত ৰাখিবা। The order has come from Berlin to teach only German। মানে অৰ্ডাৰটো আহিছিল বাৰ্লিনৰ পৰা অৰ্ডাৰটো আহিছিল জাৰ্মান শিকোৱা, অৰ্ডাৰটো বাৰ্লিনৰ পৰা আহিছিল। নেক্সট কুৱেশ্যন, I won't scold you little friends who is I refers here। মই তোমাক গালি নকৰো, স্কল্ড মানে গালি পৰা, মই তোমাক গালি নকৰো। লিটল ফ্ৰেণ্ডছ, সৰু ফ্ৰেণ্ডছ, হু ইজ আই হিয়াৰ, ইয়াত আই শব্দটোৱে কাৰ কথা বুজাইছে? মই তোমাক গালি নকৰো কোনে কৈছিল? নিশ্চয় MML কৈছিল, নহয়? হিয়াৰ আই ৰেফাৰ্ছ টু MML, ইয়াত আই শব্দটোৱে MML ৰ কথা বুজাইছে। সো এই 25 আছিল তোমালোকৰ the last lesson or most important 1 marksৰ question answer। I hope তোমালোকে যদি এইখিনি ভালকে শিকা, ইয়াৰ পৰা পৰীক্ষাত কমন আহিব। ইয়াৰ পাছত যদি কোনোবা এক্সট্ৰা কিবা শিকিবলগীয়া তাই শিকিব পাৰা, কিন্তু মোৰ মতে এইখিনি তোমালোকৰ কাৰণে সাফিচিয়েন্ট হৈ যাব। এইখিনি শিকি তোমালোকৰ কমন আহি যাব পৰীক্ষা, ঠিক আছে? কাৰণ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন দিছো, মই প্ৰি ফাইনেলৰ কুৱেশ্যন দিছো,
টেক্সৰ পৰা দিছোঁ, টেক্সৰ ভিতৰৰ পৰা মই কিছুমান কুৱেশ্যন কালেক্ট কৰিছোঁ, এই কুৱেশ্যনবোৰ টেক্সৰ ভিতৰৰ পৰা কুৱেশ্যন কালেক্ট কৰিছোঁ, মানে পৰীক্ষাটোক টেক্সৰ ভিতৰৰ পৰা কুৱেশ্যন হেৰি কৰে, ঠিক আছে। সেইকাৰণে এইখিনি মই তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ, তোমালোকে ভালকৈ শিকিবা এইখিনি। আৰু ইয়াৰ যদি PDF লাগে তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'বা, স্ক্ৰীনত আমাৰ নাম্বাৰ দিয়া আছে, হোৱাটছআপ নাম্বাৰ। এপটো ডাউনলোড কৰোঁতে কিবা অসুবিধা হ'লে আমাক তোমালোকে ক'ব পাৰিবা, ঠিক আছে। এপটোত তোমালোকে ডাউনলোড কৰি এই ক্লাছটোৰ PDF তোমালোকে জাষ্ট লিখি দিবা দ্য লাষ্ট লেচনৰ 1 মাৰ্ক কুৱেশ্যন আনচাৰ, দ্য লাষ্ট লেচনৰ 1 মাৰ্কৰ কুৱেশ্যন আনচাৰ।